এ মুঘলি সাপৰিত ঐ আহিবা লাহৰি ঐ ৰাতি বিহু চাব লৈ যা এই ৰুমালো আনিবা ঐ গামোচাও ঐ আনি ঐ তাতে লিখিম তোমাৰ ভাল হৈছে নাই ভালে বা ইয়াত ৱাৰ চাৰ পৰি আছে এইফালে অকণ সহযোগ কৰি দিওঁ আমিতো গাব নাজানো এইফালে হাত চাপৰি মাৰিব লাগিব আকৌ ঐ যামে গৈ আজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ঐ যামে গৈ আজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিজিবা শৰীৰ নিদিবা এফালে কি হ'ল অকমান সহযোগ কৰিলে ভাল লাগিব হুলস্থুল কৰিলেহে গা গৰম হ'ব ঐ যামে গৈ আজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে এ চেনি মাই জাজি নৈ বুৱাই দিম একেলগে এ চেনি মাই জাজি নৈ বুৱাই দিম এ চেনি মাই কলিজাৰ তেজেৰে এ চেনি মাই জাজি নৈ বুৱাই দিম এ চেনি মাই কলিজাৰ তেজেৰে এ চেনি মাই ঐ তেজেৰে বৈ যাব নৈ চেনি মাই ঐ তেজেৰে বৈ যাব ভাল লাগিছে সহযোগ দেখি মানে খালি মই ভাবিছোঁ বৌহঁতে নাচি আছে এইফালে বৌয়ে এনেকৈ বহি এনেকৈ জঁপিয়াই আছে বৌ থিয় হৈ দিলে আৰু জঁপিয়াব পাৰিব আমাৰ বৌহঁতে বিৰাট সহযোগ কৰিছে এইফালৰ মাইকী মানুহে দেখিছোঁ মহিলাসকলে ইমান সহযোগ কৰা নাই মই ভাবিছোঁ কিয় সহযোগ কৰা নাই তাৰপিছত মই ভাবিলোঁ না ঠাণ্ডা দিন হয়নে নহয় মানে আৰ্টিষ্ট এজনৰ কাৰণে হাত চাপৰিটো বিৰাট মাইনে কৰে মই বোলো কিয় হাত চাপৰি মানে বোলো নহয় তাৰপিছত ভাবিলোঁ মই হাত চাপৰি মানে এখন ইমান ঠাণ্ডা এখন হাত দুইখন ভৰিৰ মাজত আছে ন এনেকৈ এখন হাতে সহযোগ কৰি আছে আপোনালোকে চিন্তা কৰিব নালাগে এখন হাত ভৰিৰ মাজত থাকে এখনে সিজনী হাতত এনে ঠাঠৰ মাৰি সহযোগ কৰিব লাগিব এইফালে ঠিকে আছেনে আপোনালোকে উৎসাহ কৰিলেহে আমি গাব পাৰিম এ চেনি মাই জাজি নৈ বুৱাই দিম এ চেনি মাই কলিজাৰ তেজেৰে এ চেনি মাই জাজি নৈ বুৱাই দিম এ চেনি মাই কলিজাৰ তেজেৰে এ চেনি মাই ঐ তেজেৰে বৈ যাব নৈ চেনি মাই ঐ তেজেৰে বৈ যাব এৰেৰে বৈ যাব এ চেনি মাই তোমাৰনো বিয়া দিব এ চেনি মাই নোৱাব ধুৱাব এ চেনি মাই তোমাৰনো বিয়া দিব
এ চেনিমাই নোৱাব ধুৱাব এ চেনিমাই গাতে নোমা হালধি লৈ চেনিমাই গাতে নোমা হালধি গাতে নোমা হালধি এতিয়া আগতকৈ অকণ সহযোগ বাঢ়িছে দেই মোৰ ভাল লাগিছে সহযোগ আগতকৈ অকণ বাঢ়িছে সেইটো কাৰণে ভাল লাগিছে সকলো ৰাইজক বহুত বহুত ধন্যবাদ অভিনয়ৰ লগতে যে গান গাওঁতে সহযোগ কৰিছে খালি এইফালে নৱ এগৰাকীয়ে মই যেতিয়া লুটুকন সোমাইছে আমাৰ ৰূপক শৰ্মা দাও সোমাইছে ৰূপক শৰ্মা দাও যেতিয়া ভাষণ দিবলৈ আৰম্ভ কৰিছে নৱই দেখিছোঁ এনেকৈ ৰূপক দাক মাতিছে মই বোলো ৰূপক দাক কিয় মাতিছে ওচৰলৈ তাৰপিছত বাদ দিয়া মই যেতিয়া আহিলোঁ মোকো দিছে এইটো মোৰতো বাদে লুটুকন অহাৰ পিছত লুটুকনে কথা কৈ থাকোঁতে দিছে বোলে ইমান মৰম কৰে মই মানে এতিয়াহে গম পাইছোঁ নৱয়ে মাতা নাই নৱ টোপনি গ'ল নৱ সাৰ পাওঁ এই আমি যে গুচি যাম তাৰপিছত অনুষ্ঠান নহয় সেই নৱৰ কাৰণে কৈছোঁ হে নৱ দিল চলে উকিয়া হে নৱ এই ল'ৰা ছোৱালীয়ে কিমান থাকিব জপিয়া হে নৱ ৰেল চলে উকিয়া হে নৱ ইহঁতে কিমান থাকিব জপিয়া এপাক উঠি নাচ নব ঐ নাথাকিব নাথাকিব আমি আজি হলে তুমি যে ভাবিছা জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ তোমাতকৈ ধুনীয়া তুমি যে ভাবিছা জানৈ তুমি হেনো বৰ ধুনীয়া জানৈ নৱৰটো বৰ ধুনীয়া জানৈ তোমাতকৈ ধুনীয়া না তোমাতকৈ ধুনীয়া নৱ বিচাৰিলেও পামে গৈ জানৈ বিচাৰিলেও পামে গৈ নৱ বিচাৰিলেও মাজগাঁৱত পায় চেনিমাই জাজি নৈ বুৱাদি চেনিমাই কলি যায় তেজেৰে চেনিমাই তেজেৰে বুজাব নৈ চেনিমাই তেজেৰে বুজাব নৈ কানে অ দেহা যান মহেনো চৰাইছিলো অ দেহা যান এবাৰে ছোৱালীখিনি কিয় ইমান এলাহ উঠা উঠা ভৰি বিষ নেকি উঠা নৈ কানে অ দেহা যান মহেনো চৰাইছিলো অ দেহা যান দলনিৰ পথাৰত তোমাক দেখা পাই ধপলিয়াই আহিলো দলনি কপাই ঐ ধপলিয়াই আহিলো দলনি কপাই অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ এতিয়া আমি সামৰিমে হালধি বাৰীতে মনত পেলাই দিছে দেই আৰু এজনে মনত পেলাই দিছে সেইটো পিছত মানে অনুষ্ঠান শেষ হোৱাৰ পিছত মই গাই যাম বিহু এটা মই আমাৰ বাপুজীক বিহু এটা মই গাই দিব লাগিব সেইটো গাম আৰু হালধি বাৰী কৈছে এতিয়া বিহু সামৰিবলৈ ওলাইছোঁ সকলোৰে মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ সকলোৱে যাতে সহযোগ কৰে আমাৰ ল'ৰাখিনি আৰু ডেকাখিনি আছোঁৱেই ল'ৰাখিনিতকৈ কিন্তু আমাৰ মহিলাসকলে বেছি ছাপৰ্ট কৰি আছে দেই ঐ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা ঐ নাই চব মিক্স হৈ গ'ল ঐ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা মহিলা মাজগাঁও মহিলা জোৰ মানিলোঁ দেই বঢ়িয়া আমাৰ ডেকাসকল ঐ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা এই ল'ৰা ছোৱালীখিনি ফাটি দিলে আকৌ এতিয়া বোলো ভালুকে লগালে খেদা ফালি ফেলবো এই মাজৰখিনি বৌহঁতৰ কাৰণে ঐ হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা ই মাজগাঁৱৰ ছোৱালী আই কমলা ভনী ক'লে মনত পৰি যায় এই মাজগাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোতে কি
হ'ল বাৰু এই মাছ গাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোতে ও কমিটিয়ে লগালে খেদাই কলটো বুঢ়ী হ'লে নিনিটো খেদাই কলটো বুঢ়ী হ'লে নিনিটো সমনীয়াই জোকাব বহুত বহুত ধন্যবাদ আকৌ এবাৰ লাষ্ট সহযোগ কৰক ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে এই তোমালৈ বুলি বিয়া পাতলি যদি কৈছে এইফালে ছোৱালীজনী চাই আছে ভাল নাপায় আৰু এই ছোৱালীজনী কৈছে এতিয়া ক'ব নোৱাৰো বিয়া ঠিক হ'ল যেতিয়া ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে আমাৰ ছোৱালীখিনি জোৰ চাওক ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে সেইফালে কৈছে তোমালৈ বুলি চিঠি লিখি থাকোঁতে ঐ তোমালৈ বুলি চিঠি লিখি থাকোঁতে ও নুমাই হৈ থাকিলে নেমনেৰি জাং পতাব আহিবি তই মাৰ লগত নেমনেৰি জাং পতাব আহিবি তই মাৰ লগত ৰাতি বিহু চাবলৈ পালেখা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে কিখিনি আনি থবি বুটলি মইতো যা বিললে মাছে মাৰিবলৈ পুঠি খলি সদা কাৱৈ ধৰি কণা আনিলো মাছে মাৰি ৰাতিৰে সাজলে শাহুৱাই মাতিলে টেঙা শাকে খাজি এই বিহুটি নামেৰে তিনি দিয়া ঘৰে থাকিব বহুত বহুত ধন্যবাদ গতিকে আমি অনুষ্ঠানৰ বেছি দীঘলীয়া নকৰোঁ আমি গুৰুজনাক সন্মান যাচি যদিও এনেকুৱা দেশতে আছোঁ গাব নাপায় বুলি জানো তথাপি আমাৰ গুৰুজনাক সন্মান কৰি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি নিজে ৰাখিব লাগিব গতিকে এটি হৰিনামেৰে আমি শেষ কৰোঁ নে কি কয় অসুবিধা আছে নেকি হাঁচিপাতৰ পুথিখনি শংকৰে ৰচিলে ও মাধৱে সুধিলে গুৰুক কিনো লিখি আছে আমাৰ বয়োজ্যেষ্ঠসকলে কিন্তু সহযোগ কৰিব লাগিব বৰতা বৰমাহঁতক সকলোৱে হাত চাপৰি বজাব দেই ও কলি যুগৰ ভকতলৈ বান্ধৱ কৃষ্ণ লাগিছে মোৰ ভয় ও সেইকাৰণে ভাগৱত লিখি আছো মই টুপ টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম ঐ মাধৈ মালতী ফুল চালত ফুকাল হৰি নাম লওঁতে ৰাতিপুৱা টুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম ৰাম চা হৰি নাম ভকতৰে পাম চাৰো ৰাম চা আজি ভকতৰে পাম চাৰো আনকি জানলৈ গ'ল শংকৰ গুৰু আনকি জানলৈ গ'ল শংকৰ গুৰু লৈ গ'ল শংকৰ গুৰু শান্তি জান হৰি শান্তি জান কৃষ্ণ কাটি উলিয়ালে বৰদুৱাতা এই শান্তি জানলৈ গ'ল শংকৰ গুৰু নিবা হৰিৰ নাম হে কি নামে
বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ও তোমাৰ গীতে মাতে ও তোমাৰ গীতে মাতে অমিয়া সুৰেৰে তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি পাৰ সাগৰ এ দৈৱ কি নদন ও পুৰীও মন ভকতৰ সংগ ও সদায় নুগুচো ও মুখে তো আগো ধন্যবাদ বান্ধৱ কৃষ্ণ আপোনালোকৰ আগত অনুষ্ঠান পৰিৱেশন কৰোঁতে ভক্তিমূলক গীতো গোৱা হ'ল বিহু গোৱা হ'ল আৰু দাদাজনে কৈছে লাষ্টত আমাক হেৰি হাত চাপৰি হ'ব নালাগে মিউজিচিয়ানসকলৰ কাৰণে দাদাহঁতৰ কাৰণে এটা হাত চাপৰি দিয়ক বহুত বহুত ধন্যবাদ মোক এজন দাদাই এটা বিহু গাব দিছিল মই খালি ৰকে গাই দিছোঁ আৰু দাদাই কৈছে এই গানটো তুমি গোৱা মই গালি ও কলীয়া ডাঙৰে কান্দে সুৰে সুৰাই ও কান্দে সুৰে সুৰাই ও কান্দে সুৰে সুৰাই ও হালোৱাৰে মুখলৈ ও হালোৱাৰে মুখলৈ ও সৰুৰে পৰা গৰু চৰাই চৰাই ও গৰু চৰাই চৰাই ও গৰু চৰাই চৰাই ও জবহনো মোৰ ভটিয়াই ও জবহনো মোৰ ভটিয়াই মাজগাঁওবাসী ৰাইজক বহুত বহুত ধন্যবাদ ঋতুক আমাৰ ৰাহুলক বহুত বহুত ধন্যবাদ উদ্যোক্তা মন্ডলী বহুত বহুত ধন্যবাদ লগতে সমূহ দৰ্শকক বহুত বহুত ধন্যবাদ এইখন অনুষ্ঠান পৰিৱেশন কৰোঁতে আপোনালোকে ইমান সহযোগিতা আগবঢ়ালে আৰু আপোনালোককো আমি আশ্বাস দিছোঁ বেহৰবাৰী আউটপোষ্ট আপোনালোকে যেনেকৈ ভাল পায় আমি তেনেকৈ ভালকৈ কৰিবলৈ চেষ্টা কৰিম সদায় আপোনালোকৰ লগত আছোঁ কেতিয়াবা কৰোঁতে মেলোঁতে কিবা ত্ৰুটি হ'ব পাৰে সেইখিনি মাৰ্জনা কৰি আপোনালোকে আমাক উৎসাহ দি যাওক দুইজনকে আশীৰ্বাদ দিয়ক লগতে ঋতুক আশীৰ্বাদ দিয়ক যে আমি সাংস্কৃতিক পথাৰখনে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু যোৱাৰ আগতে সকলো মানুহৰ কাৰণে আকৌ এবাৰ কি মস্তি লাগিছে ৰে আৰু যদি মই আজি অনুষ্ঠানলৈ নাহিলোহেঁতেন তেতিয়া মই কি ক'লোহেঁতেন গম পায় কি যে ভুল কৰিলোঁ মই জীৱনত বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ সকলোৰে কাম্য সদায় এনেকৈ আশীৰ্বাদ কৰি যাম ধন্যবাদ শুভৰাত্ৰি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আজি মাজগাঁও যুৱ সমাজে যি এমাহজোৰা কষ্ট কৰি ইমান ধুনীয়া এটা ভেলাঘৰ সাজিছে তাৰ বাবে তেওঁলোককো অশেষ কৃতজ্ঞতা জনাইছোঁ আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি ইমান ধুনীয়াকৈ জীয়াই ৰাখিছে ধন্যবাদ সঁচাই ভাল লাগিলে আপোনালোকৰ মাজত আহি আগলৈও এনেকৈ লগ পাম শুভৰাত্ৰি